বতাহ মাৰিছিলে নেকি অ' ফুলখিনি গোটেইখিনি পৰিলে বাকলি বেয়া লাগি যায় দেই ফুলখিনি বা পৰিলে মানে কিডাল হ'ব আৰু বাকলি এইফালৰ খিনি চাওঁচোন এই ডাল চালবোৰ কাটি দিলে তলবোৰ কাটি দিলে ভাল লাগে এতিয়া আকৌ এই লেং লেংকে ওপৰ খাবলৈ মানে সেই তলডোখৰ ভাল এইডোখৰ আকৌ বুঢ়া হৈ আছে বাকলি কাটিব লাগিব তল তেতিয়াহে হ'ব কোনো কথা পাতিবলৈ লগ এটা নাই এই মোৰ পথাৰ ৰোৱনীয়ে ৰুয়ে আছে ঘৰলৈ যোৱায়ে নাই এইফালে কোনোবা আহিছে নেকি মাক কথা পতা শুনি আছো দুজনী আহিছে মই কি কৈছে তোমালোকৰ কথাই পাতি আছিলো আহা 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 এই আমি ঔটেঙা বিচাৰিবলৈহে যাওঁ বাকলি আহা তামোল এখন খাই যাবা বলকে তামোল এখনকে খাই আহা এখন মাৰি দিয়া মোৰ হাঁহ ওলাব আহা কৰিবা আকৌ দেই বাকলি ৰুটি খাবা দেই বাকলি ভয়ে লাগে এনেকুৱা ঘৰত উঠিবলৈ বাকলি এখন কি কবা ভৰিবোৰ পিছলি যায় আহা অকমান বহিবা ঠাণ্ডা ল'বা আহা আহা এই এটা বহা বহা আপোনালোকৰ বোৱাৰীজনী কলৈ যাওঁ কৈছিলো ঔটেঙা বুটলিবলৈ আছে বাকলি তাই নো মাকৰ ঘৰলৈ গ'ল মাকৰ ঘৰলৈ গৈয়ে থাকে নি অকল গৈয়ে থাকে আমি আকৌ ঔটেঙা বিচাৰি যাওঁ কালি ঢেকীয়া কেইডালমান বিচাৰি আনিলো ঔটেঙা কেইটামান বিচাৰি যাম ক'ব লাগিছিলে মোক আগতে সুধিব লাগিছে ফোন কৰি গম নাপাও নহয় আকৌ পাম বুলিহে আহিলো আৰু বাকলি ইমানডোখৰ কথা পঢ়াত কেনে মোক সোধা হাতিনে হয় ফোনত কষ্ট পঢ়াত কেনে হ'ব আমি দুজনীয়ে যাম আৰু ন বাকলি আলহী মাতিলৈ ফেনক চুইছে এতিয়া নাই আহা এতিয়াহে ভাল লাগিছে ন এইফালে দি লম বহি এতিয়া বহি লওঁ অকমান গৰম দিছে নহয় সেইকাৰণে আকৌ শুনাচোন খেতি বাতি উঠিলা হয় উঠিলো আইতা উঠিলো আকৌ এইফালে হেৰি মা দেউতাৰ ঘৰত ভাত খাব লাগে নহয় আকৌ খেতি উঠা খাবলৈ যাব লাগে চাহ খাবগে লাগে বাচ্ছা দিব পাৰে তাকে ভাবি আছো আৰু কামানিকে যাওঁ জানো বেয়া হ'ব কথাটো এইবোৰ ভাল আগতে এনেকুৱা নাছিলে নহয় লগ লাগি লাগি আজিকালি যায় সেইটো কাৰণে বৰ ভাল হৈছে আগতে এতিয়া ধান বনা মাছ বনা সেইবোৰে ন ভাল লাগিছিলে ন আইতা ভাল লাগিছিলে আকৌ লাগি দেখিলা চাবা একদম চুলি টপা হৈ থাকে তাৰপৰা ই ল'ৰাটোকে গৈ লওঁ ধান মাৰিব লাগে ধান বান্ধিব লাগে নহ'লে বুঢ়ীয়ে ভাতৰ চটুৱাই থাকে আমি বেছি হেৰি সোনকালে কওক আইতা বেয়া চেয়া নেপাবা আকৌ মাতি তোমাৰ ৰ'দত দেই দেহি ইমান দিনৰ মূৰত আহিলা চাহ অকণ খাবা চাহ নাখাওঁ আইতা দেৰি হ'ব নহয় পিঠাগুৰি দিম পিঠাগুৰিও নাখায় আইতা ঔটেঙা তলত বেয়া বুলি কোৱা যাবলৈ ওলাইছা হয় মোক ওলাই নহয় শুনিছো সেইকাৰণে দিনে পোৱা সোনকালে যাওঁ আইতা তামোলখন দিয়ে যদি দিয়ক যাওঁ সোনকালে দিম খাইছিলা বেয়া নাপাবা আকৌ দেই ইমান দিনৰ মূৰত লগ পাইছো বেয়া নাপাবা আনকে যাওঁ আনোগে বাৰু দেই তামোল আনোগে সেইকাৰণে মানুহে আহিবলৈ বেয়া পায় আমি দেৰি নকওঁ বুজিছা তামোলখন খাই যাওঁগে কৈছে ভালেই বেয়া কথা নকয় তেওঁ কথা পাতিবলৈ পালে ভালেই পায় মানুহৰ লগত আমাৰো আকৌ দেৰি হ'ব নহয় ঔটেঙা আনিবলৈ দেৰি হ'ব সেইটো কাৰণে নহ'লে ভালেই বাৰু বেয়া নহয় বাৰু কাটি মেলি তামোলখন আনোতে কিমান দেৰি হয় আৰু আমি ঠেঙাই লাগিলে ল'ৰাকেইটা বেয়া পাইছে নি বাৰু নাই পোৱা আইতা নেপাবা বেয়া দে আহে কৃষ্ণ 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 কৈ বাইদেউ বলক বলক
মই দেৰি কৰি নাথাকো বুজিছে ব'ল 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 মই এটা বেয়া নাপাব দেই বৈ বৈ বহুত দেৰি হ'ল সিহঁতে বুঢ়ীজনে বুজিছনে কথা পাতিবলৈ পালে নেৰে কথা পাতিয়ে থাকে গছতলত ভূত ওলাই কৈছে মোক বৰ ভয় লাগিছে সোনকালে ব'লক 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 ব'ল 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 জোপা ঔটেঙা তল পালোহি ঔটেঙা একদম লমা লমে লাগি আছে আহিলোঙে হয় বুজিছ নাই ডাং এডালো নানিলো নহয় কিহে পাৰিবি এতিয়া হয় জানো হৈ থকা আছে নে কি এনে বুটলোংগেচোন ব'লক আইঅ মোক ভয়হে লাগিছে দেই ভূতজনী যদি সঁচাকে ওলাই আজি কি হ'ব বাৰু বুজিছ নাই আমি আজি চাম সঁচা আছিল ভূত নে এনে কোনোবা আছে চাওঁগে ব'ল আজি ঔটেঙা যে এটাও নাই জানো পাই মোৰ হ'লে এটাও দেখোন দেখা নাই কোনোবা বিচাৰি দিলে ৰাতিপুৱা আহি আমি আকৌ বৰ দেৰি গধূলি ওলালো তাকেহে পাই ময়ো পোৱা নাই এটা পাইছো গেলাই নে বচাই নে এটা পাইছো বাৰু আছো নাই গেলা ভাল পাম নে নেপাম বাৰু জানো দেখা নিচিনা লাগিছো চিকাৰ পাইছো চিকাৰ ভয় নকৰি কোন হয় আজি এইজনী মই দেখা নাই যে এইফালে কিবা এটা দেখিছো মোৰ হ'লে বৰ ভয় লাগিব একো নহয় যা ভয় নকৰি যা সদায় সদায় মানুহক ভয় খুৱাই থাকে আহ তই সেইফালে যা এইফালে যা মই এইফালে যাওঁ আজিকালি ইমান ভূত নাথাকে নহয় আকৌ মানুহক সদায় সদায় ভয় খুৱাই তই সেইকাৰণে ঔটেঙাকে নিবলৈ নহা হ'ল মানুহ কি কৰিবি ঘৰখন চলাবলৈ বৰ দিগদাৰ 5টি ল'ৰা ছোৱালী আছে ঘৰটো নচলে মই এতিয়া একো ডকাইত কৰিয়ে খাং আৰু উপায় নাই আৰু ল'ৰা ছোৱালীকেইটা পেট ভৰাবই লাগিব নভৰালেনো মই কেনেকৈ ল'ৰাকেইটাক ডাঙৰ কৰিম বাৰু সেইকাৰণে মই এইবোৰ বেছিকৈ লৈছোঁ আৰু আজিও পৰা বুজিছোঁ না মই নুশুন আৰু সেই ৰাইজৰ টকা সকা দি খাব নেপায় মানুহৰ পাপ লাগে
কিন্তু মোৰ পেটৰ তাৰণা ল'ৰা ছোৱালীকেইটা পেটৰ তাৰণা নকৰিলে নহয় বুলিহে মই এইবোৰ কৰিবলৈ লৈছোঁ জাননে। আজিকালি চৰকাৰে আঁচনি দিছে বুলি গম পাওঁ নাই? অৰুণোদয় দিছে, চাউলৰ কাৰ্ড দিছে, সেইবোৰ আছে নাই তোৰ? সেইবোৰ নাই আকৌ বাইদেউ, নাই খাতিৰহে মই এইবোৰ কৰিবলগীয়া হৈছে। সেইবোৰ কৰিবি সদায় 200 টকাকৈ জব কাৰ্ড কৰিবলৈ, জব কাৰ্ড আছে সেইবিলাক কৰিবি। এইবিলাক নকৰে নহয় হাবিৰ মাজত সোমাই কাহান বা তোক সঁচাকৈ ভূতে পাব গম পাবি বাইদেউ। আজিৰ পৰা সেইবোৰকে কৰিব লাগিব আৰু যোগাযোগ কৰিব লাগিব আৰু নজনা দুখতে এইবোৰ কৰিলোঁ আৰু আজিৰ পৰা নকৰোঁ আৰু বাইদেউ। আজিৰ পৰা মই জব কাৰ্ডলৈ যাম আৰু চৰকাৰক নিবেদন কৰিম আৰু যাতে মোক ৰেচন কাৰ্ডটো দিয়ে আৰু সোনকালে যাতে এই ঘৰখন চলাব পাৰোঁ আৰু অৰুণোদয়টো এপ্লাই কৰিম বুলি মই ভাবিলোঁ আৰু আজিৰ পৰা মই মন বান্ধিলোঁ আৰু আজিৰ পৰা এনেকুৱা কাম মই নকৰোঁ বুলি ভাবিছোঁ। মানুহটোকো বুজাবি, মদ পানী এৰিবলৈ কবি। নহ'লে আজিকালি মহিলা সমিতি আছে নহয়, তালৈ লৈ যাবি, আমি লগতে থাকিম। বাইদেউ আপোনালোকে মোক সহায় কৰিব দেই। সহায় কৰিম আজিৰ পৰা তোক আমি খাবলৈও সহায় কৰিম। আজিৰ পৰা তই বেয়া কাম নকৰিবি দেই, আজিৰ পৰা ভাল হবি দেই, ভাল হবি। আজি এই খণ্ডটি চাই কেনেকুৱা পালে আপোনালোকে জনাব। যদি কিবা ভুল হৈছে ক্ষমা কৰি দিব। ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব।